মাটিৰ অধিকাৰ দিলে দিব লাগিবই জনতামূলক মাটিৰ অধিকাৰ দিলে নহব দুখীয়া লোকক মাটিৰ অধিকাৰ দিব লাগিবই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ উচ্ছেদ বিৰোধী ঐক্যবদ্ধ আন্দোলন জিন্দাবাদ ইনকলাব জিন্দাবাদ লোকক মাটিৰ অধিকাৰ দিব লাগিবই ধন্যবাদ। ফচলৰ ধৰ্ণাস্থলীত উত্তাল প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী শিলাকুৰ উচ্ছেদিত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত এই প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে উচ্ছেদিত 1203টা পৰিয়ালক পুনৰ সংস্থাপনৰ বিষয়টো বিবেচনা নকৰাৰ অভিযোগ ইয়াৰ কেইটামান নিৰ্বাচিত পৰিয়ালক সামান্য ক্ষতিপূৰণ দি প্ৰতাৰণাৰ অভিযোগ প্ৰতিবাদকাৰী চৰকাৰে উচ্ছেদিত পৰিয়ালক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিও পালন নকৰাৰ অভিযোগত সাব্যস্ত কৰে এই প্ৰতিবাদ। আমি যোৱা 2 বছৰে প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰি সচলৰ ধৰ্ণাস্থলীত বহিয়ে আছো আৰু এই চৰকাৰখনক বাৰে বাৰে অনুনয় বিনয় কৰি পেলাই আমি 50খনতকৈও অধিক মেমৰেণ্ডাম দিয়াৰ পাছতো এই চৰকাৰে কোনো ধৰণৰ আলোচনাত আমাৰ লগত বহা নাই আৰু আলোচনাত তেওঁ বাৰে বাৰে কৈ আছে শিলহাকুৰ যি উচ্ছেদ হৈছে আমি শিলহাকুবাসীৰ লগত আলোচনা কৰি পেলাই আমি শিলহাকু উচ্ছেদ কৰিছো তেওঁ কাৰ লগত আলোচনা কৰিছে আমাক স্পষ্টভাৱে জনাই দিয়ক কাৰণ আমাৰ লগততো আলোচনা কৰা নাই আজি আমি ভুক্তভোগী আমি বাৰে বাৰে কৈ আছো যে আমাক উচিত মূল্যত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিয়ক তেনে স্থলতো তেওঁলোকে আমাৰ কথা কিয় চিন্তা কৰা নাই আজি বহুত দুখ লগা কথা যে কবলৈ গৈ আছে যে তেওঁলোকে কা বলবৎ কৰি বিদেশী লোকক সংস্থাপন দিব বিচাৰিছে কিন্তু আমাক সংস্থাপন অসমীয়া জাতিটোক সংস্থাপনৰ দিয়াৰ কথা চিন্তা কৰা নাই আজি শিলহাকু উচ্ছেদ হৈছে অসমৰ বিভিন্ন প্ৰান্তত হৈছে সেই উচ্ছেদিত লোকসকলৰ আজিলৈকে কিয় ব্যৱস্থা হোৱা নাই আজি নিৰ্বাচন 2টা পৰ্যায় হৈ গল আৰু আগন্তুক 7 মে তাৰিখত যি নিৰ্বাচনৰ হেৰি আৰম্ভ হ'ব তাতে আমি এই চৰকাৰখনক উচিতভাৱে প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত হৈছো তেওঁ নাভাবিব যে শিলহাকুত মাত্ৰ 1200টা পৰিয়াল উচ্ছেদ কৰিছো 1203 ঘৰ উচ্ছেদ কৰিছো এই 1203 ঘৰৰ লগত আৰু 5জনকৈ সদস্য এঘৰত আৰু সেই 5জনৰ লগত কিমান সদস্য আছে হেতু তেওঁ ভালদৰে জানি লওক আৰু এতিয়াও সময় আছে 7 মে এতিয়াও 7 মেলে এতিয়াও 4টা দিন বাকি দিন আছে বাকি কেইটামান দিন আহক আমাৰ লগত আলোচনা কৰক আমাৰ সমস্যা সমাধান কৰক আমাৰ যি দাবীসমূহ আছে সেই দাবীসমূহ পূৰণ কৰক বসুন্ধৰাৰ কথা কয় আমাৰ 1203টা পৰিয়ালৰ এটা পৰিয়ালো বসুন্ধৰাত নপৰিলে সকলোকে উচ্ছেদ কৰিলে আৰু আজিৰ দিনটোলৈকে চৰকাৰে এটা খবৰ লোৱা নাই ক'ত আছে মানুহ ক'ত বাস কৰিছে মানুহ কাৰোবাৰ গুহালিত আছে কাৰোবাৰ পিৰালিত আছে কোনোবাৰ ৰাস্তাত আছে ভাড়া ঘৰ দিব নোৱাৰি মানুহে চকু পানী টুকি আছে তাৰ পাছত কিন্তু চৰকাৰে আমাৰ এটা খবৰ লোৱা নাই এই কথাবিলাক আমাৰ বুকুৰ ভিতৰত জ্বলি আছে হয় নে নহয়